কোকিলা ডাকিল রে এমন সময় প্রিয় সখা বিদেশে রহিল রে এমন সময় প্রিয় সখা বিদেশে রহিল রে। So hello everyone, good morning and welcome back to our channel Tushar vlog. So guys, আজি এইবাইছো আমাৰ বাখন্তিপাৰাৰ মাৰুৱাৰী ভৱনত আৰু ইয়াতে আজি কিয় আহিছে আপোনালোকে তো বহুতে গমে পাইছে মোৰ পিছফালে চাই কেনে তথাপি আপোনালোকক কৈ দিও আজি আছে আমাৰ বসন্ত উৎসৱ। বসন্ত মানে আমাৰ অলপ দেৰি হৈ গল ইয়াতে পাতিবৰ কাৰণে যেহেতু আগতে হয় আমাৰ হোলিৰ আগতে হৈ যায় কিন্তু আমি দুদিন মান পিছত হলেও ইয়াতে ধুনিয়াকে একদম ডাঙৰকে আমি ইয়াতে উদযাপন কৰিবলৈ লৈছো আৰু কেনেকুৱা কৰি আমি কৰি আছো তো সকলো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম A to Z আৰু এতিয়া আমাৰ শোভাযাত্ৰা আছে শোভাযাত্ৰাৰ পিছত আমি আৰু বহুত প্ৰগ্ৰাম আছে তাৰ পিছত সাংস্কৃতিক অনুষ্ঠান আছে আৰু লাষ্ট ফিনিশিংত আমাৰ হোলি গীত আৰু হোলি খেল হ'ব তো বহুত বেছি ধুনিয়া হ'ব এই প্ৰগ্ৰামটো তো আপোনালোকে অলপ স্কিপ নকৰি ধুনিয়াকে চাই থাকক আশা কৰিছো সকলোৱে আমাৰ ভিডিঅ'টো চাই ভাল লাগিব তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো একদম মজাকে চাই থাকক আৰু যিমান পাৰে ইমান শেয়াৰ কৰিব এনেকুৱা প্ৰগ্ৰাম আগত মানে ইমান দেখা নাই কিন্তু আমাৰটো চাই কেনে সব কেনেকুৱা লাগে আপোনালোকে লাষ্টত কমেন্ট কৰি জনাব একদম মজাকে আৰু গাইজ ইয়াতে পুৰা ফুল ৰেডি হৈ গৈছে ইয়াতে পুৰা ধুনিয়াকে আমাৰ ডেকোৰেশন হৈ গৈছে আৰু এইখনে হৈছে আমাৰ ষ্টেজ তো ইয়াতে সকলো প্ৰগ্ৰাম হ'ব আৰু ইয়াতে সকলে আমাৰ শোভাযাত্ৰাৰ কাৰণে আৰম্ভ হৈ গৈছে উলোৱাতে তো ইয়াতে অলপ চলপ কৰি দেখাই থাকি ইমান তো দেখাব নোৱাৰো যিকিমান পাৰো ধুনিয়াকে দেখাম আৰু আপোনালোকে অলপ স্কিপ নকৰি ধুনিয়াকে চাই থাকক কোকিলা ডাকিল রে এমন সময় প্রিয় সখা বিদেশে রহিল রে এমন সময় প্রিয় সখা বিদেশে রহিল রে বসন্ত বহিল সখী কোকিলা ডাকিল রে বসন্ত বহিল সখী কোকিলা ডাকিল রে এমন সময় প্রিয় সখা বিদেশে রহিল রে এমন সময় প্রিয় সখা বিদেশে রহিল রে। আৰু গাইজ শোভাযাত্ৰাৰ পিছত ইয়াতে সকলো আমাৰ খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছে ইয়াতে কি দিয়া হৈছে ইয়াতে কেক দিয়া হৈছে আৰু ফ্ৰুটি দিয়া হৈছে বঢ়িয়া কেক আৰু ফ্ৰুটি দিয়া হৈছে সকলোকে যিমান মানুহ হৈছে সকলোক কেক আৰু ফ্ৰুটি দিয়া হৈছে A few moments later আৰু গাইজ এতিয়া আমাৰ সমবেত সংগীত হ'ব আৰু ইয়াতে সকলো বিশিষ্ট ব্যক্তিহঁতে আহি উপস্থিত হৈছে আৰু অলপ পিছত সমবেত সংগীত আৰম্ভ হোৱাৰ লগে লগে আমাৰ প্ৰগ্ৰাম আৰম্ভ হৈ যাব একদম ধুনীয়াকে বসন্ত উৎসৱ আৰু আজি কি হ'ব ইয়াতে আপুনি অলপ আজি আমাৰ বসন্ত উৎসৱত বিভিন্ন ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালীৰ মাজত আমাৰ সাংস্কৃতিক বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছে আচলতে বসন্ত বা হোলী বা ৰং এইটো এটাই উৎসৱ আমি বিভিন্ন নামেৰে আমাৰ মাজত এইটো জনাজাত বসন্ত উৎসৱ আচলতে আমাৰ বিহুই হওক ৰঙে হওক বিভিন্ন অনুষ্ঠানৰ লগত এইটো এটা সংগতি আছে এই ফাগুন আৰু চ'ত মাহত গছৰ পাত সৰি পৰাৰ পিছত ঠিক চ'ত মাহৰ লগে লগে গছে কুঁহিপাত মেলে পলাখে তেওঁৰ ৰঙীন ফুল ফুটে শিমুলে তেওঁৰ ফুল ফুটায় আৰু বিভিন্ন ফুলৰ সমাহেশ বিভিন্ন মৰুভূমি চৰাইৰ আগমন তেওঁলোকৰ ৰুৱলীয়া মাতে আমাক মন পুলকিত কৰে আৰু এই বসন্ত উৎসৱৰ বিশেষ তাৎপৰ্য সম্বোধন জনাম
বাজার করে আমার মজা সবাই মিলে উড়িয়ে দিল কিশোরের ধ্বজা সেজে বুঝে চলল সবাই উৎসবে যোগ দিতে শিমুল পলাশ সবার মাথায় টুকটুকে লাল ফিতে ধাতুম ধাং তুম তুম ধাং তুম তুম ধাকি জিগি যা মাদল বাসি বাজে তালে তালে 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 হায় আমার মল্লিকা বনে যখন প্রথম ধরেছে কলি আমার মল্লিকা বনে তোমারও লাগিয়া তখনই বন্ধু বেঁধেছিল অঞ্জলি আমার মল্লিকা বনে আমার মল্লিকা বনে যখন প্রথম ধরেছি কলি আমার মল্লিকা বনে যখন প্রথম ধরেছি কলি আমার মল্লিকা कागज के दो पंख लेके उड़ा चला जाए रे जहाँ नहीं जाना था ये वहीं चला हाय रे उम्र का ये ताना बाना समझ न पाए रे जो बाटे जो मोह माया नमक लगाए रे के देखे न भाले न जाने न दाए रे दिशाहारा কেমন বোকা মনটা রে নতুন বের ফুল নতুন কানের দুল বাদল সখী চুল বিবিয়ানা ঝরে ঝরে রঙের ঝরনা बाज में रंग उड़त रंग आयो रे तो राज रे बाज में रंग उड़त रंग आयो रे तो राज रे चलना मोरी सुंदर नार डार गल हार रे बाज में रंग उड़त रंग आयो रे तो सरे रा गा गा दा नी सा मा दा नी सा रे रे नी सा रे दा नी सा दा नी सा मा दा नी सा मा दा नी सा मा दा नी सा সেই মুক্ত বন্যা ধারায় ধারায় চিত্ত মৃত্যু ভাবে হারায় ও সেই মুক্ত বন্যা ধারায় ধারায় চিত্ত মৃত্যু ভাবে
দেশের ঘরে তোর সাথেইতে পান্তাম মোর মনের প্রজাপতি নাচি নাচি ঘুরি ঘুরি উড়ি উড়ি উড়ে যায় মন হারানোর ঠিকানায় আগুনের মোহনায় মন মাতানো মোহায় রঙিন বিহুর নেশা কোন আকাশে নিয়ে যায় কিছু স্বপ্ন কিছু মেঘেলা কিছু বই টই ধুলো লাগা কিছু ইচ্ছে সারা দিচ্ছে এই বসন্ত রাত জাগা মম চিত্তে মাস ফিরতে আজ পলাশ ফুলের কাব্য মিটি মিটতে ফুল ছিঁড়তে শুধু তোমার কথাই ভাববো আজ হাওয়া বেপরোয়া দিল সন্ধে পাখির ঝাঁক এই বিকেল আর বের ফুল হৃদ মাঝারে থাক মেরে হাতে ওই ফুলের আগুন লাগলো লাগলো নীল দিগন্তে বসন্তে সৌরভের শিখা জাগলো বসন্তে নীল দিগন্তে সোহাগ চাঁদ পদনি ধ্বনি নাচ তো দেখি সোহাগ চাঁদ পদনি ধ্বনি নাচ তো দেখি फाल्गुनावल मदय प्रभंजन मंजुल मंजुल बाले यमुना तट पर फूल कुंज बने चंचल कोयला गाए राधा राधा नाम मुरलिया बाजत राधा राधा नाम मुरलिया बाजत जावब कैसे अकेला डाल डाल पर किंशुक विकसित आबल मीलन मेला ना माना लटकीले उलझ गए कैसे कोई हट गया मन से लिपट अनजाना वो नील अंग सा रूप रंग लगा सकल समाधि प्रेम भंग अंग अंग फिर मन में रंग बदंग मुरली की धुन सुन राधिके मुरली की धुन सुन राधिके मुरली की धुन सुन राधिके धुन सांस सांस में बुन के धुन सांस सांस में बुन के कर दे प्रेम का गीत का मुरली की धुन सुन राधिके मुरली की धुन सुन राधिके আৰু গাইছ এতিয়া মই অলপ চাইডত আহিছোঁ আৰু চাইডত আহি মানে এনেতো আজি কথা কৈ কৈ তো ব্লগ বনাব পৰা নাই তথাপিও আপোনালোকক অলপ চলপ কৰি দেখুৱাই দি আছোঁ এইবিলাক মানে আমি এটা মেমৰিজ ৰখাৰ কাৰণে এইবোৰ বনাই আছোঁ তো ধুনীয়াকৈ চাই থাকক নেক্সট দক্ষিণ হাত জাগো জাগো জাগাও 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 আমার সুপ্ত প্রাণ আমি আমার শাখায় নীরব চেহারায় কত নাগান জাগো জাগো দক্ষিণ হাওয়া জাগো জাগো
গেহ দুলালি কত মনি জনার মনোহরা ভুবন মোহন কত মনি জনার মনোহরা জয় রাধার নামে পাগল হয়ে থাকবো মগনা জয় রাধার নামে পাগল হয়ে থাকবো মগনা না 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 ছেড়ে দেব না তোমায় গীত মাঝারে রাগে হো ছেড়ে দেব না তোমায় গীত মাঝারে রাগে হো ছেড়ে দেব না একবার ছেড়ে দিলে সোনার গো আরে পাবো না একবার ছেড়ে দিলে সোনার গো আরে পাবো না 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 ছেড়ে দেব না তোমায় গীত মাঝারে রাখবো ছেড়ে দেব না তোমায় দুঃখ মাঝে রাখবো ছেড়ে দেব না যেমনি নাচে নাগর কানাই তেমনি নাচে রাই যেমনি নাচে নাগর কানাই তেমনি নাচে রাই একবার নাচিয়া ভোলাও তো দেখি একবার নাচিয়া ভোলাও তো দেখি নাগর কানাই ওগো নাগর কানাই শোভাব চাঁদনি ধনি নাচো তো দেখি শোভাব চাঁদনি ধনি নাচো তো দেখি বালা নাচো তো দেখি বালা নাচো তো দেখি বালা নাচো তো দেখি শোভাব চাঁদনি ধনি নাচো তো দেখি শোভাব চাঁদনি ধনি নাচো তো দেখি আৰু আহিছে এতিয়া প্ৰগ্ৰাম চলি আছে আৰু প্ৰগ্ৰাম চলি থাকাতে ইয়াতে অলপ খাদ্যৰ ব্যৱস্থাও কৰা হৈছে আৰু এই খাদ্যৰ ব্যৱস্থাটো আমাৰ বাসন্তী ক্লাবৰ পৰা কৰা হৈছে আৰু কি কি আয়োজন কৰা হৈছে ইয়াতে কি কি খাদ্য আছে আৰু কেনেকুৱা কৰি আয়োজন কৰিছে সকলো এই দাদাহঁতৰ পৰা জানিম দাদা নমস্কাৰ নমস্কাৰ কেনেকুৱা কৰি আপোনালোকে চলাইছে আজি বাসন্তী ক্লাবৰ উদ্যোগত এই বসন্ত উৎসৱটো দ্বিতীয়বাৰৰ বাবে উদযাপন কৰা হৈছে মাৰোৱাৰী ধৰ্মশালাত আচ্ছা আৰু এই উদযাপনটো আমাৰ বাসন্তীপাৰাৰ আই মাতৃসকল উদ্যোক্তা লৈছে তেওঁলোকৰ উদ্যোক্তাতে আমি এই প্ৰগ্ৰামটো কৰিছোঁ আজি প্ৰগ্ৰামৰ প্ৰায় অন্তিম পৰ্যায় আহি পালে আৰু এই প্ৰগ্ৰামৰ শেষত আমি এটা খাদ্যৰ ব্যৱস্থা কৰিছোঁ খাদ্যখিনি আমাৰ বাসন্তী ক্লাবৰ তৰফৰ পৰাই ব্যৱস্থা কৰিছোঁ আচ্ছা যে ইয়াত মানে অকণমান খাদ্য যোগানে ধৰিছোঁ আমি ইমান খুৱাব পৰা নাই জাষ্ট আমি তেওঁলোকৰ সহায় মানে দিছোঁ যাতে এইখিনি খাদ্য আমি তেওঁলোকক দিব পাৰোঁ আচ্ছা আপোনালোকক কি কি খাদ্য কৰিছে অলপ জনাই দিব আচ্ছা আমাৰ মেনুত আছে ভাত দালি পাপড় ভাজা আচাৰ তাৰপিছত ফ্ৰাইড ৰাইচ পনীৰ পাপড় বহুত মিঠাই এটা দিছোঁ লাষ্টত বঢ়িয়া। মানে লাষ্ট পাৰ্টত এটা বোলে মিঠাই খাব লাগে চাটনিও দিয়া হৈছে বাপৰে। এইখিনিয়ে কৰিছোঁ বঢ়িয়া বঢ়িয়া বহুত আছে আচাৰ তাতে বহুত আছে মানে তো আপোনালোকে যদি এইবাৰ যদি যোনে যোনে আহিছে তো আহিছে আৰু তেওঁলোকে আহিব পৰা নাই নেক্সট টাইম আপোনালোকে অহাৰ কাৰণে চেষ্টা কৰিব আমাৰ গোটেই হয় কৈ দিব নেক্সট অহা আগন্তুক দিনৰ বাবে আমি অভয়াপুৰী বাসী গ্লাছ, গ্লাছ। সকলোকে সহায় সহযোগিতা গ্লাছ। বিচাৰি যাতে আমি ভৱিষ্যতে আৰু ভালদৰে বসন্ত উৎসৱ পালন কৰিব পাৰোঁ গতিকে অভয়াপুৰী বাসী ৰাইজক সহায় সহযোগিতা বিচাৰিছোঁ ধন্যবাদ থেংক ইউ সো মাচ त्योहार उड़े रंग की बौछार तू है नार नखरेदार मतवाली रे आज मीठी लगे है तेरी गाली रे शिव शंकर लगे शंकर
काले रंग बरसे कितना मजा क्यों आ रहा है तूने हवा में बांध मिलाया कितना नशा क्यों हो रहा है आंखों से देखा तूने खिलाया गुलाबी हो गई ये गली बल्ला पिचकारी जब तूने मुझे मारी तो सीधी सादी जोड़ी शराबी हो गई বসন্ত বহিল সখী কোকিলা ডাকিল রে বসন্ত বহিল সখী কোকিলা ডাকিল রে এমন সময় প্রিয় সখা বিদেশে রহিল রে এমন সময় প্রিয় সখা বিদেশে রহিল রে বসন্ত বহিল সখী কোকিলা ডাকিল রে বসন্ত বহিল সখী কোকিলা ডাকিল রে এমন সময় প্রিয় সখা বিদেশে রহিল রে এমন সময় প্রিয় সখা বিদেশে রহিল রে বাঁশের বাঁশরি সখী সরল কাঠের বাঁশি তো গাইস আজিৰ ভিডিওটো এইখিনিয়ে আৰু আপোনালোকক কেনেকৈ লাগিছে মোৰ ভিডিওটো চাই অলপ কমেন্ট কৰি জনাব আৰু আজিৰ ভিডিওটো একদমে মানে বেলেগ ধৰণত বনাইছো কাৰণ মানে মই তাতে মানে বহুত ব্যস্ত আছিলো কামত তো সেইভাবে ইমান ব্লগিংও কৰিব পৰা নাই আৰু আপোনালোকক যিমান পৰো অলপ চলপ কৰি ক্লিপ বিলাক দেখাই দিলো অলপ চলপ ভিডিও কৰি তো আপোনালোকক কেনেকৈ লাগিছে অলপ কমেন্ট কৰি জনাব আৰু আপোনালোকে মোক ভাইটি ভাবে বা দাদা ভাবে যিয়ে না ভাবে কিয় আপোনালোকে প্লিজ ভাইটি দাদা ভাবি কেনে অলপ সাবস্ক্রাইব কৰি মোক আগুৱাই লৈ যাব আৰু অলপ শেয়াৰ কৰিব তো যিয়ে নহওক আজি ভিডিওটো এইখিনিয়ে তো আপোনালোকে কেনে গৈছে মোৰ ভিডিওটো চাই অলপ কমেন্ট কৰি জনাব আৰু আপুনি যদি মোৰ ভিডিওটো চাই ভালকৈ জানে লাইক শেয়াৰ কৰিব আৰু যিও কোনো নতুনকৈ আহিছে প্লিজ সাবস্ক্রাইব কৰি দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰক কাৰণ ইয়াৰ পিছত ধৰণৰ ব্লগ আহিব আৰু মই ইছে আহিছে তো প্লিজ তাত কৰক কাৰণ মই সকলো আপডেট দিব কি ব্লগ জানো সকলো ধৰণৰ আপডেট দিব আজি কাৰণে বাই বাই টাটা আৰু এটা নতুন বাই বাই টাটা নেক্সট বেলেগ ভিডিওত লগ পাইছো বাই বাই